আৰু কিমান দূৰ আছে হে? ছাৰ আৰু বেছি দূৰ নাই, অলপ আগলৈ গ'লেই পাম। ঠিক আছে, হ'ব বাৰু। গৈ থাকা গৈ থাকা। মাফালে ল'বা। ছাৰ আগৰ সেই জেগাটোৱে। ছাৰ ব'লক। ছাৰ চাব, ডেড বডি সেইটো ছাৰ। ছাৰ ইয়াতে এটা আঙুঠি পাইছোঁ। এইটো ছাৰ। ছাৰ কি ভাবিছে? বিশেষ একো ভবা নাই। দেখা যাওক এই আঙুঠিটোৱে আমাৰ তদন্তত কিমান দূৰ আগবঢ়াই লৈ যায়। চহৰৰ পৰা অলপ নিলগত এটা অঞ্চলত হঠাৎ ওলাল এজনী গাভৰু ছোৱালীৰ এটা অৰ্ধগলিত মৃতদেহ। অঞ্চলটোৰ ল'ৰা এজনে মৃতদেহটো দেখা পাই ওচৰৰ থানাত খবৰ দিলে। পুলিচ ঘটনাস্থলীত উপস্থিত হয়, মৃতদেহটো উদ্ধাৰ কৰে আৰু পষ্টমৰ্টমৰ বাবে পঠিয়াই দিয়ে। ঘটনাস্থলীত পুলিচে এটা আঙুঠি উদ্ধাৰ কৰে। সেই আঙুঠিটোক মূল সম্বল হিচাপে লৈ পুলিচে তদন্ত আৰম্ভ কৰে। কিন্তু কাৰ আছিল এই মৃতদেহ? কোনে কৰিছিল এই হত্যাকাণ্ড আৰু কিয়? আহকচোন চাওঁ। হেৰা, তুমি আজি বন্ধ বাৰটোত এনেকে সাজি কাচি কলৈ যাবলৈ ওলাইছা হে? বা দেউতা একদম হিৰোটো হৈ ওলাইছা দেখোন। কলৈ যোৱা? ক'ৰবাত শ্বুটিং টুটিং কৰিব যোৱা নেকি? মোৰ এখন আৰ্জেণ্ট মিটিং আছে আৰু হিৰোবোৰহে সাজি কাচি থাকিব পাৰি নেকি? আমি নোৱাৰো। দেউতা তুমি চিৰিয়াছ হৈ গ'লা যে? মই ধেমালিহে কৰিছিলোঁ। মই কিন্তু চিৰিয়াছলি কৈছো, ধেমালি কৰা নাই। আজি কিছুদিনৰ পৰা দেখিছো তোমাৰ ধুন পেচটো বেছি হৈছে। কি হৈছে কোৱাচোন? আৰু এটা কথা, আজি এই বন্ধ বাৰটোত তোমাৰ এনে কি আৰ্জেণ্ট মিটিং আছে যে তুমি এনেকে সাজি কাচি যাবলৈ ওলাইছা? সঁচা কথা কোৱাচোন, কলৈ যাবা? কৈছো নহয় মোৰ এখন আৰ্জেণ্ট মিটিং আছে। এবাৰ ক'লে নুশুনা নেকি? শুনিছো, কিন্তু বিশ্বাস কৰিবলৈ টান পাইছো। বিশ্বাস কৰা নকৰাটো তোমাৰ কথা। এনেনো মোৰ কোনটো কথা তুমি বিশ্বাস কৰা? মই আহোঁ। সেই মানুহজনীৰ লগত আৰু নোৱাৰা হৈছো। কোনোবালৈ ওলালেই প্ৰশ্ন, ভালকৈ কাপোৰ এসাঁজ পিন্ধিলেও প্ৰশ্ন। মই যে তেওঁ নিকিনা গোলামহে। বৰিং, ডিছকাষ্টিং। আৰে ভাই, মোৰ জীৱন মোৰ কথা, তেওঁ মান মাতিবলৈ কোন? মাকটো মাকেই, জীয়েক আৰু এক চৰা। একেবাৰে অশান্তিৰে ভৰাই দিছে মোৰ জীৱন। স্বাধীনতা নাইকিয়া হৈ গৈছে মোৰ। অলপ শান্ত হোৱাচোন। ইমান অধৈৰ্য কিয় হৈছা? মই আছো নহয় তোমাৰ লগত। সঁচাই মন, তুমি নথকা হলে যেন মোৰ কি হলহেঁতেন? মই পাগলৈ গলোহেঁতেন। হোৱাইট মেট। এই অশান্তিবোৰৰ পাছত অলপ সময়ৰ বাবে তোমাক যেতিয়া লগ পাওঁ, মোৰ মনটো শান্তিৰে ভৰি গ'ল। পুনৰ নতুনকৈ জীয়াই উঠিবলৈ মন যায় মোৰ। আই লাভ ইউ মল্লিকা। মই তোমাক খুব ভাল পাওঁ ৰাজেশ। মাত্ৰ মই এইটোৱে বিচাৰোঁ, তুমি যাতে মোক সদায় এনেদৰেই ভাল পাই থাকা। মই তোমাক সদায় এনেকৈ ভাল পাই থাকিম। মাত্ৰ তুমি মোক কেতিয়াও এৰি থৈ নাযাবা। কেতিয়াও নাযাওঁ। আই লাভ ইউ মল্লিকা। তোমাৰ মিটিং শেষ হ'ল নে? হেৰা, মই কি কৈছো শুনিছানে নাই? কলা হলা নেকি? তোমাৰ মিটিং এই ৰাতিহে শেষ হৈছে নেকি? তুমি পাগল হলা নেকি? এই ৰাতি 11 বজালৈকে ক'ৰবাত মিটিং চলি থাকে নেকি?
মিটিং দিনতে শেষ। তেতিয়াহ'লে এই ৰাতিখন তুমি ক'ত আছিলা? মোৰ কথা মই য'তেই নাথাকোঁ। তুমি কোন মোক এইবোৰ সুধিবলৈ? মই কোন? মদৰ ৰাগিত সকলো পাহৰি গলা। মই তোমাৰ পত্নী, তোমাৰ অৰ্ধাংগিনী। মনত পৰিছেনে? জুইক সাক্ষী কৰি তুমি মোক বিয়া কৰাই আনিছা আৰু তোমাৰ সকলো কথা জনাৰ সম্পূৰ্ণ অধিকাৰ মোৰ আছে, বুজিলা? লাজ লগা নাই তোমাৰ? ৰাতিয়ে 11টা বজাত ঘৰত এজনী গাভৰু ছোৱালী আছে আৰু তুমি এইদৰে মাতাল হৈ ঘৰত সোমাইছা। আজি বাদে কাইলৈ তাক বিয়া দিবলৈ হ'ব। তোমাৰ এই মাতাল ৰূপ দেখিলে কোনে তাইক বিয়া কৰাব? কিয় নকৰাব? কিয় নকৰাব? মোৰ ছোৱালী তাই, এই ৰাজেশ বড়োৱাৰ ছোৱালী তাই। কাম নহয়, কোনে বিয়া নকৰাই তাইক। আৰু শুনা, মই মদ খাব পাৰোঁ, মাজে মাজে মই মদ খাওঁ আৰু খাম, কিন্তু মই মাতাল নহয়। নিজৰ ঘটনাৰে মোৰ যি খাবলৈ মন যায়, যি কৰিবলৈ মন যায়, মই সকলো কৰিম। কিন্তু তুমি তাত মাত নামাতিবা। মাতিম, 1000 বাৰ মাতিম। তুমি যি মন যায় তাকে কৰিব নোৱাৰা, মই নিদিওঁ। মোৰ হাজবেণ্ড হিচাপে এজনী ছোৱালীৰ বাপেক হিচাপে তোমাৰ যথেষ্ট দায়িত্ব আছে। কিছুমান কাম কৰাত তোমাৰ বাধা আছে আৰু এইবোৰ তুমি মানিবই লাগিব। হ'ব হ'ব, এতিয়া লেকচাৰ মাৰি থাকিব নালাগে। মোৰ ভাগৰ লাগিছে, মই শুওঁ। খোৱা লোৱা মই বাহিৰতে কৰি আহিছোঁ। অ'কে, গুড নাইট। গুড নাইট। বাৰু কচোন মল্লিকা, তোৰ এই মেৰিড প্ৰেমিকৰ কি খবৰ? মানে তোৰ বছ আছেনে নাই? নে তোৰ এতিয়া প্ৰেমৰ ঠিকনা বেলেগ? ধেত, কি যে ক? মই কিবা বজৰুৱা ছোৱালী নেকি? আছে, সকলো ঠিকে ঠাকে চলি আছে। মই ভাবি নাপাওঁ তহঁতো তাৰ কাহিনীটোৰ এণ্ডিং কি হ'ব। অফক'ৰ্ছ বিয়া, সি মোক বিয়া কৰাব। কিন্তু তেওঁৰতো প্ৰথম এজনী ঘৈণীয়েক আছেই, তাতে আকৌ তেওঁৰ ছোৱালী এজনীও নাই জানো? আছে, কিন্তু সি কৈছে তেওঁক অতি সোনকালে ডিভ'ৰ্চ দিব। তেওঁলোক পতি পত্নীৰ মাজত প্ৰায়ে কাজিয়া হৈ থাকে। সি তাৰ ৱাইফক লৈ একদম ছেটিছফাইড নহয়। মোৰ ওচৰলৈ আহিহে সি শান্তি পায়। তোৰ কেছটো বৰ কমপ্লিকেটেড অ'। মোৰ মগজুৱে ঢুকিয়ে নাপায়। তোক কেৱল ফ্ৰেণ্ড হিচাপে এটা কথাই কওঁ, তই তেওঁৰ লগত বেছি দীঘলীয়া প্ৰেম নকৰিবি। সোনকালে তোক বিয়াখন পাতিবলৈ জোৰ দে। ক'বতো নোৱাৰি তেওঁ বিয়া কৰোৱা মানুহ, তাতে আকৌ সন্তানো আছে। কেনেবাকৈ যদি ডিচিশ্যন চেঞ্জ হৈ যায়, তোৰতো লাইফ বৰবাদ নে কি ক? ৰাজেশ, তুমি আমাৰ বিয়াৰ কথাটো কি ভাবিছা? ভাবিবলৈ কি আছে? ৰূপালীৰ লগত অফিচিয়েলি ডিভ'ৰ্চ হৈ যোৱাৰ পাছতেই এটা ভাল দিন চাই তোমাৰ লগত কোৰ্ট মেৰেজ কৰি পেলাম, বাছ। কিন্তু কেতিয়া? গোটেই কামখিনি কৰোঁতেতো 4-5 মাহমান সময় লাগিব। তাতকৈ সোনকালে কৰিব নোৱাৰি? সিমান অধৈৰ্য কি হৈছে? মই কিবা কৰিবলৈ পলাই যাম নেকি? নে মোৰ ওপৰত তোমাৰ বিশ্বাস নাইকিয়া হৈ গৈছে? তেনেকৈ কিয় কৈছা? মই তোমাক অবিশ্বাস কৰি কোৱা নাই নহয়। মোৰ তোমাৰ লগত দিনে ৰাতিয়ে থাকিবলৈ মন গৈছে, তোমাক খুব মৰম কৰিবলৈ মন গৈছে। এতিয়া কি মৰম কৰিবলৈ মন যোৱা নাই? তুমি বৰ বদমাছ। কি হ'ল, চব খাই উঠিলা যে? মই কিবা নহ'বলগীয়া কথা ক'লো নেকি? নহয় মানে একো মানিছেনে নাই? আমি প্ৰেম কৰিছোঁ, আমাৰ মাজত দৈহিক সম্পৰ্ক হৈছে, গতিকে এইটো এদিন হ'বই। কিন্তু এতিয়া কিয়? তুমিয়ে দেখোন কৈছিলা মোক 4-5 মাহৰ ভিতৰত বিয়া কৰাম বুলি। ৰাজেশ, আজি কিছুদিনৰ পৰা মন কৰিছোঁ তুমি অফিচৰ পৰা প্ৰায় দেৰিকৈ আহা। বন্ধৰ দিনতো তুমি মিটিং আছে বুলি কৈ, কাম আছে বুলি কৈ ঘৰৰ পৰা ওলাই যোৱা। ঘৰত সময় নিদিয়া। মোৰ লগততো কথা পতা দূৰৰেই কথা। কি হৈছে তোমাৰ? কি হৈছে? একো হোৱা নাই, চব ঠিকে আছে। কিবা এটা জৰুৰ হৈছে। কি হৈছে কোৱাচোন? মোৰ একো হোৱা নাই। কিবা হৈছে যদি তোমাৰ হৈছে। তোমাৰ মগজটো পগলা হৈছে। কি মই পগলা হৈছো? নহ'লে কি মই হৈছো? আবুল তাবুল তুমিহে বকি আছা। মই আবুল তাবুল বকা নাই। তুমি মোৰ পৰা কথা লুকুৱাইছা। তোমাৰ কোনোবা ছোৱালীৰ লগত সম্পৰ্ক আছে,
সিদিনা মই তোমাৰ চাৰ্টত লিপষ্টিকৰ দাগ দেখিছোঁ ক'ৰ পৰা আহিলে এই দাগ নে আজিকালি তুমি লিপষ্টিক লগোৱা কৰিছা ৰূপালী মুখ চম্ভালি কথা ক'বা মই মোৰ মুখ চম্ভালি ল'ম কিন্তু প্ৰথমে তুমি নিজক চম্ভালি লোৱা তাৰমানে তুমি মোক কোনোবা ছোৱালীৰ লগত সন্দেহ কৰিছা সন্দেহ নহয় মই দাবী কৰিছোঁ মই দাবী কৰি ক'ব পাৰোঁ যে তোমাৰ কোনোবা ছোৱালীৰ লগত সম্পৰ্ক আছে তোমাৰ চাৰ্টত লিপষ্টিকৰ দাগ বেলেগ বেলেগ পাৰফিউমৰ গোন্ধ ৰাতি দেৰিকৈ আহা ফোন নম্বৰ বিজি থাকে এইবিলাকে কি বুজাইছে যি বুজাই বুজক তোমাৰ যি বুজিবলৈ মন যায় বুজি থাকা মই তোমাৰ উত্তৰ দি থাকিব নোৱাৰো তুমি মোক উত্তৰ দিব নালাগে উত্তৰ দিব লাগিব আদালতত তুমি যদি কিবা উল্টা পুল্টা কৰা বুলি মই গম পাওঁ তোমাক মই আদালতলৈ চুচৰাই নি ঘটিয়ে ঘটিয়ে পানী খুৱাম মোৰ নাম ৰূপালী বৰুৱা এনেকৈ মানসিক অন্তৰ্দ্বন্দ্বত ৰাজেশে দিনবোৰ পাৰ কৰি আহিছিল এফালে মল্লিকাৰ প্ৰতি থকা তাৰ আকৰ্ষণ আৰু আনফালে ঘৈণীয়েক ৰূপালীৰ সুকিয়নি আৰু যুদ্ধংদেহী মনোবৃত্তি লাহে লাহে তাৰ মগজুৱে কাম নকৰা হৈ আহিছিল সি কোনো এটা গোটা সিদ্ধান্তত উপনীত হ'ব পৰা নাছিল এনেতে মল্লিকাই তাক এনেকুৱা এটা খবৰ দিলে যিটো খবৰ শুনি তাৰ মূৰৰ ওপৰত যেন সৰগ ভাঙি পৰিল কি কি ক'লা তুমি প্ৰেগনেণ্ট কি হ'ল চব খাই উঠিলা যে মই কিবা নহ'বলগীয়া কথা ক'লো নেকি নহয় মানে একো মানিছেনে নাই আমি প্ৰেম কৰিছোঁ আমাৰ মাজত দৈহিক সম্পৰ্ক হৈছে গতিকে এইটো এদিন হ'বই কিন্তু এতিয়া কিয় তুমিয়ে দেখোন কৈছিলা মোক 4-5 মাহৰ ভিতৰত বিয়া কৰাম বুলি আমাৰ বিয়াখন হ'লে চব নৰ্মেল হৈ যাব কিন্তু মানুহে যদি গম পাই তাতে মই বিয়া হোৱাই নাই মানুহে কি ভাবিব কি ক'ব সেইবোৰ চিন্তা কৰি মই ভাল পোৱা নাছিলোঁ এতিয়া সেইবোৰ কথা ক'ৰ পৰা আহিল নহয় মানে তুমি কথাবোৰ বুজা নাই তুমিহে কথাটো বুজা নাই চোৱা মোৰ এতিয়া প্ৰেগনেণ্ট হোৱা 1 মাহ হৈছে আৰু তুমি কোৱা মতে অহা 2-3 মাহৰ ভিতৰত আমাৰ বিয়া হ'ব গতিকে তেতিয়ালৈকে কোনেও একো গম নাপায় তুমি মিছাতে চিন্তা কৰিছা আচলতে মই মানে মল্লিকা আমাৰ বিয়াৰ 1-2 বছৰলৈকে মই সন্তান জন্ম দিয়াৰ কথা চিন্তাই কৰা নাছিলোঁ কিয় মানে মই ভাবিছিলোঁ তোমাক বিয়া পাতি 1-2 বছৰ আমি লাইফটো ভালদৰে এনজয় কৰিম তাৰপিছত আমি সন্তান জন্ম দিয়াৰ কথা চিন্তা কৰিম মল্লিকা মই তোমাক এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ কি ৰিকুৱেষ্ট চোৱা মল্লিকা তুমি মোৰ কথা শুনা তুমি এই সন্তানটো এবৰ্জন কৰি পেলোৱা তুমি পাগল হৈছা নেকি সেইটো মোৰ প্ৰথম সন্তান এইটো মোৰ প্ৰেমৰ চিন মই এবৰ্জন নকৰোঁ মই কেতিয়াও নকৰোঁ তুমি মোক উত্তৰ দিব নালাগে উত্তৰ দিব লাগিব আদালতত তুমি যদি কিবা উল্টা পুল্টা কৰা বুলি মই গম পাওঁ তোমাক মই আদালতলৈ চুচৰাই নি ঘটিয়ে ঘটিয়ে পানী খুৱাম সেইটো মোৰ প্ৰথম সন্তান এইটো মোৰ প্ৰেমৰ চিন মই এবৰ্জন নকৰোঁ মই কেতিয়াও নকৰোঁ কিমান দূৰ ৰাজেশ জাষ্ট পালোহি আৰু অলপ দূৰ গ'লেই হ'ল তুমিহে জানা মোক কলৈ লৈ আহিছা বোলাচোন বিৰাট ধুনীয়া ঠাই এবাৰ তালৈ গ'লে ঘূৰি আহিব নোৱাৰিবা ঘূৰি আহিব নোৱাৰিবা মানে আহিবলৈ মনে নাযাব বিৰাট শান্তি এভৰিৱেৰ পিচফুল এটমছফিয়াৰ মল্লিকা চোৱা কিমান ধুনীয়া ঠাই কেনেকুৱা লাগিছে
বৰ ধুনীয়া। ইয়াতে অলপ ৰওঁ, মোৰো ভাগৰ লাগিছে। ঠিক আছে দিয়া। মল্লিকা, ৰ'দত তোমাৰ মুখখন একদম ৰঙা পৰি গৈছে। খুব ধুনীয়া লাগিছে। হ'ব দিয়া, তেল মাৰিব নালাগে। নাই নাই, তেল মৰা নাই। কামি জামি তোমাৰ অৱস্থাই নাই। ৰ'বা, মই মুখখন বুজি দিছোঁ। হা চাওঁ এইফালে চুৰণিখন তুমি এনেকে লোৱা, এনেকে কিয় লৈ আছা? এনেকে চাওঁ, এনেকে লৈ এইপিনে কি কৰিছা? এনেকে 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 আপোনাৰ তাত তাই এমপ্লয়ী হিচাপে কিমান দিনৰ পৰা কাম কৰি আছিল? আজিৰ পৰা 2-3 বছৰমান হ'ব। অফিচত তাইৰ কাৰোবাৰ লগত মতানৈক্য? নাই নাই, তাই সকলোৰে লগত মিলিজুলি চলিব পৰা ছোৱালী আছে। বডিটোৰ পষ্টমৰ্টেম ৰিপৰ্টত এটা কথা স্পষ্টৰূপে ওলাই পৰিছিল যে মল্লিকা প্ৰেগনেণ্ট আছিল। কিন্তু কিছুদিনলৈকে পুলিচে ধৰিবই পৰা নাছিল যে এই হত্যাকাণ্ড কোনে আৰু কিয় কৰিছিল। কিন্তু মল্লিকাৰ কল লিষ্ট চেক কৰোঁতে পুলিচে এটা কথা লক্ষ্য কৰিলে যে এটা নম্বৰৰ পৰা তাইলৈ সঘনাই ফোন কল আহি আছিল। আৰু তাই নিৰুদ্দেশ হোৱা দিনাও লাষ্ট কলটো সেই ফোন নম্বৰটোৰ পৰাই আছিল। সেই ফোন নম্বৰটো আছিল তাইৰ অফিচৰ বছ ৰাজেশ বৰাৰ। পুলিচে তদন্ত আৰম্ভ কৰিবলৈ লগে লগে ৰাজেশ বৰাৰ ঘৰলৈ যায়। আহক অফিচাৰ, আহক আহক অফিচাৰ, বহক। কওকচোন অফিচাৰ, মই আপোনাক কিদৰে সহায় কৰিব পাৰোঁ? আমি আপোনাৰ এমপ্লয়ী মল্লিকা বৰুৱাৰ হত্যাৰ তদন্ত কৰিবলৈ আহিছোঁ। আপোনাৰ পৰা দুটামান তথ্য জানিবলৈ আহিছোঁ। নিশ্চয় নিশ্চয়। তাই খুব ভাল ছোৱালী আছিল অফিচাৰ। তাইৰ হত্যাত মই অত্যন্ত দুখ পাইছোঁ। কোনে কি কাৰণত তাইক হত্যা কৰিলে মই বুজি পোৱা নাই। এনিৱে, তাইৰ হত্যাকেক ধৰিবলৈ মই আপোনালোকক যিকোনো তথ্য দি সহায় কৰিব বিচাৰোঁ। থেংক ইউ। আপোনাৰ তাত তাই এমপ্লয়ী হিচাপে কিমান দিনৰ পৰা কাম কৰি আছিল? আজিৰ পৰা 2-3 বছৰমান হ'ব। অফিচত তাইৰ কাৰোবাৰ লগত মতানৈক্য? নাই নাই, তাই সকলোৰে লগত মিলিজুলি চলিব পৰা ছোৱালী আছে। আপুনি কাৰোবাক সন্দেহ কৰে নেকি? চাওক অফিচাৰ, মোৰ অফিচৰ সকলোৰে লগত তাই এটা ফ্ৰেণ্ডলি ৰিলেশ্যন ৰাখিছিল। কিন্তু মোৰ এমপ্লয়ী কোনো ইমান নিষ্কাম কৰিব নোৱাৰে অফিচাৰ। বাকী তাইৰ পাৰ্চনেল লাইফৰ বিষয়ে মই একো নাজানো। কিন্তু আমি শুনাততো আপোনাৰ তাই বৰ ক্ল'জ আছে। হোৱাট ডু ইউ মিন অফিচাৰ? মই এইটোৱে মেইন কৰিব বিচাৰিছোঁ যে আপুনি যদি তাইৰ ক্ল'জ নাছিলে, মাহটোৰ ভিতৰতে আপুনি তাইক 100 বাৰ কল কৰিছিল, আৰু তাই নিৰুদ্দেশ হোৱাৰ দিনা শেষবাৰৰ বাবে আপুনিয়ে ফোন কৰিছিল। কিয় কৰিছিল কওক? আপুনি কি বুজাব খুজিছে অফিচাৰ? চাওক, তাই মোৰ এমপ্লয়ী আছে, গতিকে অফিচৰ বিভিন্ন কামত বিভিন্ন সময়ত মই তাইলৈ ফোন কৰিব পাৰোঁ। ইটছ এ চিম্পল মেটাৰ। কিন্তু আপোনাৰ কল ডিউৰেশ্যন আৰু টাইমিং দেখিলে অফিচিয়েল নাছিল যেন বোধ হয়। তাৰমানে আপুনি ক'ব খুজিছে যে মল্লিকাক মই হত্যা কৰিছোঁ? মই সেইটো ক'ব বিচৰা নাই, কিন্তু মিষ্টাৰ বৰা, এইখন আপোনাৰ ফটো হয়? হয়। আৰু এই ফটোখনত থকা আপোনাৰ হাতৰ আঙঠিটো আঙঠিটো মানে সেইটো অফিচাৰ। Arrest him! অফিচাৰ, এই মনিকাৰ আচল হত্যাকাৰী। মাইণ্ড ইউৰ লেংগুৱেজ অফিচাৰ। কথা নক'ব। আৰে হৈ যাওক তাক। আৰে আপুনি ভুল কৰিছে অফিচাৰ। বলক, আপোনালোকে বুজি পোৱা নাই কিয়? বলক। এটা সৰু আঙঠিৰ ভিত্তিত ধৰা পৰিল মল্লিকাৰ হত্যাকাৰী ৰাজেশ বৰা। অপৰাধী যিমানেই চতুৰ নহওক কিয়, অপৰাধ কৰাৰ পাছত সৰুতকৈ সৰু হ'লেও এটা প্ৰমাণ তেওঁ এৰি থৈ যাবই। আৰু সেই প্ৰমাণৰ ভিত্তিতেই ধৰা পৰে দুধৰ্ষতকৈ দুধৰ্ষ অপৰাধী। মল্লিকাক হত্যা কৰাৰ অপৰাধত ৰাজেশ বৰ্তমান জেলত। মনত ৰাখিব, যিটো অবৈধ তাৰ ফলাফল সদায় বিষময় হয়। গতিকে এনেকুৱা অবৈধ সম্বন্ধৰ পৰা দূৰত থকাটোৱেই বুদ্ধিমানৰ কাম।
এনেকুৱা এটা অপৰাধৰ সত্য কাহিনীলৈ আপোনালোকৰ ওচৰত পুনৰ উপস্থিত হ'ম পৰৱৰ্তী খণ্ডত। টিল দেন ষ্টে এলাৰ্ট ষ্টে ছেফ।